শ্ৰীকৃষ্ণায় নমঃ। পৰম কৃপালু শ্ৰীকৃষ্ণৰ চৰণত সেৱা জনাই ভাগৱত কথাৰূপৰ ২৬ নং খণ্ড আৰম্ভ কৰিছোঁ। এই খণ্ডত শ্ৰীমদ ভাগৱতৰ ৩য় স্কন্ধৰ মংগলময় কাহিনী, বিদুৰ উদ্ধৱ সংবাদ আৰু কপিল দেৱৰ চৰিত্ৰ প্ৰকাশ পাব। এই কথাৰূপ সহজ পদ আৰু সৰল ব্যাখ্যাৰ তত্ত্বকথা উপস্থাপনৰ যত্ন কৰা হৈছে। ইটো মহাভাগৱত সৰ্ববেদসাৰ, আৰ কোনোজনে অৰ্থ কৰি পাৱে পাৰ। গতিকে হে হৰিভক্ত সভাসদ, আপোনালোকে দুষ্কোটি মৰ্জনা কৰি কেৱল হৰিগুণ ৰসত মন নিবিষ্ট কৰি এই খণ্ড শ্ৰৱণ কীৰ্তন কৰক। কৃষ্ণ কথা শুনিলেই জীৱৰ সংসাৰ তাপ দূৰ হয়। হৰি ওম তৎসৎ। জয় গুৰু শংকৰ। আহক আজিৰ খণ্ডটো আৰম্ভ কৰোঁ। কৃষ্ণ কৃষ্ণ। লক্ষ্মী দেৱীৰ স্বামী ভগৱান শ্ৰীকৃষ্ণৰ জয় হওক। যিসকলৰ কোনো গতি নাই, তেওঁলোকৰো একমাত্ৰ গতি পৰিপূৰ্ণ ভগৱান শ্ৰীকৃষ্ণৰ জয় হওক। যিজন চিৎস্বৰূপ, আনন্দস্বৰূপ, সদায় আনন্দত নিমগ্ন, সেই ভগৱানৰ জয় হওক। ব্ৰহ্মা, মহেশ আদি দেৱতাসকলো যিজনৰ চৰণত সদায় নমস্কাৰ কৰে, নন্দৰ পুত্ৰ, সকলো গুণৰ আধাৰ গোবিন্দৰ জয় হওক। গোপীসকলৰ মনক আনন্দ দিয়া পৰম সুন্দৰ ভগৱানৰ জয় হওক। সকলো মংগলৰ উৎস, উজ্জ্বল শ্যামবৰ্ণ দেহধাৰী প্ৰভুৰ জয় হওক। হে প্ৰভু, আপোনাৰ চৰণ কমলত মই অসংখ্যবাৰ প্ৰণাম কৰিছোঁ। কোটি কোটি ব্ৰহ্মাণ্ডৰ অধীশ্বৰক বাৰে বাৰে নমস্কাৰ। প্ৰাণৰ অধীশ্বৰ, বাঁহী বজোৱা ভগৱানক নমস্কাৰ। মহেশ্বৰ কামদেৱৰো গৰ্ব খণ্ডন কৰোতা প্ৰভুক নমস্কাৰ। গোবৰ্ধন পৰ্বত ধাৰণ কৰা গোপালক মই প্ৰণাম কৰিছোঁ। মোৰ আৰাধ্য দেৱতা হৈছে গুণৰ সাগৰ শ্যাম সুন্দৰ। হে প্ৰভু, মোৰ একমাত্ৰ মনৰ কামনা পূৰণ কৰা। মই আপোনাৰ গুণৰ সামান্য বৰ্ণনা কৰিবলৈ ইচ্ছা কৰিছোঁ। মই অজ্ঞানী অন্ধৰ নিচিনা। যদি আপোনাৰ এবাৰ কৃপা দৃষ্টি পাওঁ, তেন্তে সেয়া সম্ভৱ হ'ব। হে নাথ, তেতিয়াহে মই অতি মূৰ্খ হৈও এই ৰচনা কৰিব পাৰিম, কিয়নো এই শ্ৰী ভাগৱতৰ কথা অতি গভীৰ আৰু গূঢ়। সেয়ে আপোনাৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ, হে প্ৰভু, আপোনাৰ গুণসমূহ মোৰ হৃদয়ত প্ৰকাশিত হওক। ব্ৰহ্মা আৰু নাৰদ মুনি জয় হওক। যোগীসকলৰ শ্ৰেষ্ঠ মহাজ্ঞানী সুখদেৱ মুনি জয় হওক। ঋষি মৈত্ৰেয় হৰিভক্ত বিদুৰৰ জয় হওক। কুৰুবংশৰ ৰজা পৰীক্ষিতৰো জয় হওক। এই সকলৰ সংবাদ শুনিলে সভাসদসকলৰ পৰম কল্যাণ হয়। এই ভাগৱত কথা সকলো সম্পদ প্ৰদান কৰে। পূৰ্বে শ্ৰী দামোদৰ নামৰ এজন মহাসন্ত আছিল। তেওঁ সদায় কেৱল ভাগৱত শাস্ত্ৰহে শ্ৰৱণ কৰিছিল। তেওঁৰ সেৱকসকলো পৰম সাধু আছিল। আজিও তেওঁলোকে হৰিনামৰ সত্ৰ চলাই আছে। সেইসকলৰ বাক্যক শিৰত ধাৰণ কৰি মই ৩য় স্কন্ধৰ পদ স্পষ্টকৈ ৰচনা কৰিবলৈ ওলাইছোঁ। শ্ৰী শংকৰদেৱ আদি যিমান সাধুসকল আছে, তেওঁলোকে যদিও নানা ধৰণে পদ ৰচনা কৰি থৈ গৈছে, তথাপিও মই তেওঁলোকৰ উচিষ্ট প্ৰসাদ পোৱাৰ দৰেই সেইবোৰ গ্ৰহণ কৰিছোঁ। সাধুসকলৰ বাক্যৰ সহায়তহে মই এই পদ যোজনা কৰিছোঁ। সেয়েহে সেই সাধুসকল, মোৰ দুখবোৰ ক্ষমা কৰি হৰিৰ যশৰ ৰস শুনি আপোনালোক সন্তুষ্ট হওক। ভাগৱত সকলো বেদৰ সাৰ। ইয়াৰ সম্পূৰ্ণ অৰ্থ কোনে বৰ্ণনা কৰি শেষ কৰিব পাৰে? তথাপিও হে অন্তৰ্যামী কৃপাময় প্ৰভু,
আপুনি যেনেকৈ শিকাই দিব মই তেনেকৈ এই গ্ৰন্থৰ অৰ্থ নিৰ্ণয় কৰিম। পোষণ কৰা চৰায়ে যেনেকৈ মাত মাতিবলৈ শিকে আৰু সেই মাত শুনি সকলো লোক আনন্দ পায়, মোৰো অৱস্থা তেনেকুৱাই। পোহনীয়া চৰাইৰ মাতত নিজৰ কোনো বিচাৰ বুদ্ধি নাথাকে, ময়ো যে ঠিক তেনেকুৱাই, সেই কথা স্পষ্টকৈ কৈছোঁ। সিংহৰ গৰ্জন শুনি নিগনিয়ে যেনেকৈ চিঞৰে আৰু গৰুড়ক দেখি ফৰিং পতংগে যেনেকৈ উৰিবলৈ চেষ্টা কৰে, মোৰ দশাও তেনেকুৱাই। পূৰ্বৰ সকলো সাধু মহন্ত ৰচিত পদবোৰ দেখি ময়ো তেওঁলোকৰ অনুকৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। এই কথা আপোনালোকে ভালদৰে জানিব। কিন্তু চটক চৰায়ে আকাশৰ সীমা নাপায় যদিও নিজৰ শক্তি অনুসাৰে যেনেকৈ উৰিবলৈ চেষ্টা কৰে, ময়ো তেনেকৈ চেষ্টা কৰিছোঁ। ময়ো সেইদৰে নিজৰ সীমিত ক্ষমতা বুজি লৈ মূল শ্লোকৰ অৰ্থ আৰু টীকা চাই পদ ৰচনা কৰিবলৈ ওলাইছোঁ। সকলো বৈষ্ণৱৰ চৰণত প্ৰণাম জনাইছোঁ। গোপালৰ চৰণৰ দাস, দিনহীন শিশুৰ নিচিনা অল্প বুদ্ধিৰ মই এই কাম আৰম্ভ কৰিছোঁ। নিজ গুৰুৰ চৰণত নমস্কাৰ কৰি মই ভাগৱতৰ কথাসমূহ প্ৰচাৰ কৰিবলৈ ওলাইছোঁ। শ্ৰীকৃষ্ণৰ কৃপাত যেন এই কথা চাৰিওফালে প্ৰচাৰ হয়, সাধুসকলে শুনি যেন মোক কৃষ্ণৰ দাস বুলি স্বীকাৰ কৰে। ইয়াৰ বাবে এই মংগলাচৰণৰ কথা ইমানতে সামৰণি মাৰোঁ। সেই সভাত উপস্থিত সকলো ভক্ত, আপোনালোকে মুখেৰে উচ্চস্বৰে ৰাম ৰাম বুলি ধ্বনি দিয়ক। প্ৰথমতে এই তৃতীয় স্কন্ধৰ সকলো অৰ্থৰ সাৰাংশ এনেকৈ কম যাতে সকলো লোকে সহজে বুজি পায়। সেইকাৰণে কৃপাময় গুৰু শ্ৰীমন্ত শ্ৰীধৰ স্বামীয়ে ইয়াৰ সংক্ষিপ্ত ব্যাখ্যা দি থৈ গৈছে। এই তৃতীয় স্কন্ধত মুঠ 33টা অধ্যায় আছে। ইয়াৰে সৰ্বনামৰ লক্ষণবোৰ মই সম্পূৰ্ণকৈ বৰ্ণনা কৰিম। ঈশ্বৰৰ ইচ্ছাত ত্ৰিগুণ সত ৰজ তম ক্ষোভিত হ'ল। সেই গুণসমূহৰ পৰাই এই ব্ৰহ্মাণ্ডৰ সৃষ্টি হ'ল। সাধুসকলে ইয়াকে সৰ্বলক্ষণ বোলে। এতিয়া সকলোৱে প্ৰথম অধ্যায়ৰ কথা শুনক। গোবিন্দৰ পৰম ধীৰ ভক্ত বিদুৰে জীৱনৰ অন্তিম কালত বন্ধু বান্ধৱৰ আশা ত্যাগ কৰিলে। আনন্দিত মনেৰে বিদুৰে তীৰ্থলৈ যাত্ৰা কৰিব। পাছত তেওঁ উদ্ধৱৰ লগত সাক্ষাৎ আৰু কথোপকথন হ'ব। এতিয়া এই ভাগৱতৰ মূল তাৎপৰ্য শুনক। ভাগৱত দুটা সম্প্ৰদায়েৰে প্ৰচাৰিত হৈছে। পদ্মকল্পত নাৰায়ণে প্ৰথমে ব্ৰহ্মাক উপদেশ দিলে, ব্ৰহ্মাই নাৰদক আৰু নাৰদে ব্যাসদেৱক জনালে। ব্যাসদেৱে শুকদেৱক যোগ্য অধিকাৰী দেখি উপদেশ দিলে। শুকদেৱে কৃপা কৰি ৰজা পৰীক্ষিতক শুনালে। এই একে কথাকে সনক আদি ঋষিসকলকো কোৱা হৈছিল। অনন্ত ৰূপধাৰী হৰিয়েই এই ভাগৱত স্বৰূপ। সনক আদি চাৰিজন মুনিয়ে সাংখ্যায়নক এই জ্ঞান দিলে। সাংখ্যায়নৰ পৰা পৰাশৰ মুনিয়ে লাভ কৰিলে। তেওঁৰ পৰা মহাভাগ মৈত্য মুনিয়ে পালে আৰু মৈত্ৰৰ কৃপাত বিদুৰে এই ভাগৱত জ্ঞান লাভ কৰিলে। নাৰায়ণ সম্প্ৰদায়ৰ কথা সংক্ষেপে দ্বিতীয় স্কন্ধত কোৱা হৈছে। এতিয়া ভগৱান অনন্তদেৱৰ দ্বাৰা কোৱা সেই অৰ্থসমূহ মই বিস্তাৰিতভাৱে নিৰ্ণয় কৰিম। প্ৰথমতে মৈত্ৰেয় আৰু বিদুৰৰ মিলনৰ কথা 4টা অধ্যায়ত মনোৰমকৈ কম। অষ্টম অধ্যায়ত জগত সৃষ্টি নিৰূপণ থাকিব। সপ্তম অধ্যায়ত ভগৱানৰ বৰাহ অৱতাৰৰ তুলনাবিহীন লীলা বৰ্ণনা কৰা হ'ব। এনেকৈ সম্পূৰ্ণ সৃষ্টিৰ কথা শেষ কৰি 4টা অধ্যায়ত কপিলদেৱৰ জন্মৰ কথা কোৱা হ'ব। তাৰ পাছত নৱম অধ্যায়ত কৃপাময় কপিলে নিজ মাতৃ দেৱহতীক ভক্তিসহ আত্মজ্ঞানৰ উপদেশ দিব। এইদৰে এই তৃতীয় স্কন্ধ 33টা অধ্যায়ত যি বিষয় আছে তাক মই স্পষ্টকৈ কৈ দিলোঁ। দ্বিতীয় স্কন্ধৰ শেষত শুকদেৱে কৈছিল, হে ৰজা পৰীক্ষিত, এতিয়া পদ্মকল্পৰ কথা কওঁ, তুমি উৎসুক মনেৰে শুনা।
এতিয়া ঋষি শুকদেৱে সেই প্ৰতিজ্ঞা অনুসৰি ইতিহাসৰ কথা তুলি ৰজাৰ আগত বিস্তাৰিতভাৱে ক'বলৈ ধৰিলে। হে কৃপাময় পৰীক্ষিত মহাৰাজ, শুকদেৱে কৈছে, তুমি মোক যিবোৰ অৰ্থৰ কথা সুধিছিলা সেই বিষয়ে এটা পূৰ্বৰ কথা শুনা। হে মহাশয়, বিদুৰ আছিল শ্ৰীকৃষ্ণৰ নিজ দাস। হৰিৰ বাহিৰে তেওঁৰ আন ক'তো আশা নাছিল। পাছত কেইদিনমানৰ পাছত তেওঁৰ মনত অতি বৈৰাগ্য উপজিল। পৰম সম্পত্তিৰে ভৰা ঘৰ এৰি তেওঁ গুচি গ'ল। যদিও সেই গৃহ এৰি যাবলগীয়া নাছিল, কিয়নো তাত স্বয়ং ভগৱানে বাস কৰিছিল। পাণ্ডৱৰ দূত হৈ যেতিয়া স্বয়ং মহেশ্বৰ স্বৰূপ শ্ৰীকৃষ্ণ আহিছিল, ধৃতৰাষ্ট্ৰই তেওঁক বহুত সৎকাৰ কৰিছিল। কিন্তু পাছত কৃষ্ণই দুৰ্যোধন ৰজাৰ ঘৰ এৰি সাদৰেৰে গোবিন্দ বিদুৰৰ ঘৰলৈহে গৈছিল। বিদুৰৰ প্ৰাৰ্থনা নোহোৱাকৈয়ে হৰি তেওঁৰ ঘৰত গৈ আছিল, কাৰণ এওঁ মোৰ নিজৰ বুলি ভগৱানে মনত ধৰি ৰাখিছিল। এনেকুৱা পবিত্ৰ গৃহতো আসক্তি ত্যাগ কৰি মহাভাগ বিদুৰ বনলৈ গুচি গ'ল। পাছত মহাভাগৱত মৈত্ৰেয় মুনিক লগ পাই বিদুৰে বিনয়েৰে এই সকলো তত্ত্বৰ কথা সুধিলে। এই কথা শুনি ৰজা পৰীক্ষিতৰ মন আনন্দিত হ'ল। তেওঁ হাতযোৰ কৰি শুকদেৱক সুধিবলৈ ধৰিলে। পৰীক্ষিতে ক'লে, হে মুনিশ্ৰেষ্ঠ, শুনক, ভগৱন্ত মৈত্ৰেয় মুনিৰ লগত বিদুৰৰ কোন ঠাইত কোন সময়ত কথোপকথন হৈছিল, সেই সংবাদ শুনিবলৈ মোৰ মনত বৰ হেঁপাহ জাগিছে। মই নিশ্চিতভাৱে জানিলোঁ যে মহাভাগ বিদুৰে মৈত্ৰেয় মুনিৰ আগত গূঢ় তত্ত্বৰ কথা সুধিছিল। যিহেতু তাত দুজন পৰম বৈষ্ণৱৰ মিলন হৈছে, সেয়ে তাত নিশ্চয় অতি মনোৰম আৰু গভীৰ কথা বতৰা হৈছে। মোৰ মনত আৰু এটা সন্দেহ আছে, কি কাৰণত বিদুৰে নিজৰ ঘৰ এৰি বনলৈ গ'ল? হে গুৰু পিতা, আপুনি মোৰ এই সকলো সংশয় দূৰ কৰক। মোক আপোনাৰ নিজৰ সেৱক বুলি মানি লওক। হে হৰি, মোৰ কি যে মহা সৌভাগ্য যে আপোনাক সুধিবলৈ সুযোগ পালোঁ। এই বুলি কৈ ৰজা পৰীক্ষিতে প্ৰেমত স্তম্ভিত হৈ ৰ'ল। মনে মনে তেওঁ শ্ৰীকৃষ্ণৰ চৰণ কমল দুখনি আলিংগন কৰি থাকিল। শুকদেৱে ক'লে, হে ঋষিসকল, শুনক, যেতিয়া ৰজা পৰীক্ষিতে এনেকৈ বিনয় কৰিলে, ব্যাসদেৱৰ পুত্ৰ শুকদেৱ পৰম সন্তুষ্ট হ'ল। তেওঁ ৰজাক প্ৰশংসা কৰি ক'বলৈ ধৰিলে। শুকদেৱে ক'লে, হে নাৰী আৰু পুৰুষসকল, মন দি হৰি কথা শুনা। তেতিয়াহে তোমালোকে আনন্দৰে বৈকুণ্ঠ নগৰীলৈ যাব পাৰিবা। সাধুসকলৰ সংগত বিৰামহীনভাৱে হৰিৰ গুণ গোৱা, আন সকলো কথা এৰি উচ্চস্বৰে ৰাম ৰাম বুলি ডাকা। ইমান পৰে শ্ৰীমদ ভাগৱতৰ কথাৰূপ শুনি থকাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। আজিৰ খণ্ডটি ইমানতে সমাপ্ত কৰিছোঁ। কালিলৈ পুনৰ সন্ধ্যাটি 7 বজাত ইয়াৰ পৰৱৰ্তী অংশলৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে সকলোৰে পৰা বিদায় মাগিছোঁ। লগতে আহক আমি সকলোৱে এই কথা হৃদয়ত ধাৰণ কৰি আন কথা এৰি একান্ত মনেৰে হৰি নাম লওঁ। ৰাম ৰাম হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম।